নমস্কাৰ। বহুদিনৰ মূৰত এই গণেশ বাবা লগ পালোঁ, ভাল লাগিল। গতিকে চাওক আপোনালোকে খুব সুন্দৰভাৱে কলগছ খাই আছে। এতিয়াতো বৰ্তমান কলগছৰ আকাল নাই, বাৰিষা হৈছে। ধুমুহাত ভাঙি পেলাই কলগছবিলাক বাগৰি আছে। টেনশ্যন নাই, গতিকে আনি লৈ আহিছে, খুব ধুনীয়াভাৱে খাই আছে। চাই লওক। কাৰণ কিয়নো যি ডাঙৰ ধুমুহা আহি গ'ল, এতিয়া কলগছৰ টেনশ্যন নাই। চাই লওক, খুব সুন্দৰভাৱে খাই আছে। আপোনালোকে চাওক, আজিকালিতো ধৰ প্ৰায় গাঁৱত কমিয়ে গৈছে। বৰ্তমান এই দুটা আমাৰ অঞ্চলত আছে, এটা দুধনৈৰ, এটা গাঁৱৰে হয়। গতিকে চাই লওক। বয়স হৈছে বহুত, গতিকে একো নাই, থাকিলে ভাল লাগে। জংঘলতো আৰু চাব যাব নোৱাৰোঁ কাষলৈকে। আগতে স্কুল পঢ়ি থাকোঁতে দাদা এজনৰ লগত এনেকৈ হাতীৰ পিঠি ঘূৰি ফুৰিছিলোঁ। আৰু এনেকৈ ঘৰে ঘৰে গৈ কলগছ খুৱাই আছিলোঁ। আজি খুব মনত পৰিছে সেই কথাটো। দাদাজন বাৰু বৰ্তমান নাই, গতিকে তাৰ কথা আজি খুব মনত পৰিছে। স্কুলৰ পৰা আহি এনেকৈ হাতীটো চাৰিব গৈছিলোঁ, গণেশ বাবাটো। মানুহৰ ঘৰে ঘৰে কলগছ বিচাৰি গৈছিলোঁ। সেই অতীতৰ কথাটো লৈ মনত পৰিলে আজি। গতিকে চাওক, গতিকে আজি সেই দাদাজনলৈ মনত পৰিছে বাৰু। দাদাজনতো বাৰু বৰ্তমান নাইয়ে। চাওক, এইটো হ'ল এইটো এতিয়াও আছে না? বহুত বছৰ হ'ল না? ধৰিব দিগদাৰ না আজিকালি না? কষ্ট পায় না? খাদ্য কম পায়। ইমান ডাঙৰ জন্তু, খুব সুন্দৰভাৱে খাই আছে। কাষৰে গৈ থাকিলেও শব্দই নাপায়। মানুহ এজন খোজ কাঢ়িলেও শব্দ হয়, কিন্তু হাতীয়ে খোজ কাঢ়িলে কোনোদিন গম নাপায়। গতিকে চাওক, বহুদিন মূৰত দেখিলোঁ, ভাল লাগিল। আৰু এনেকুৱা জন্তুবোৰক খুবেই ভাল লাগে, খুব মৰমীয়াল আমাৰ সেই গণেশ বাবা। গতিকে চাওক, বহুদিনৰ মনত পাই ভাল লাগিল, সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিলোঁ, যাতে খুব সুন্দৰভাৱে ধৰি ৰাখিব পাৰোঁ। গতিকে চাওক, ইমান ডাঙৰ এটা বস্তু, গতিকে মানুহে হেণ্ডেল কৰে। চাওক, খুব জ্ঞানী হয়, যি কয় তাকে শুনে। গতিকে চাওক,
যে মানুহে কি কৰিব নোৱাৰে, খুব সুন্দৰভাৱে চলাই নি সিহঁতক। চাওক ঘৰৰে কলগছ আছিলে, দিলোঁ, ভাল লাগিল। গতিকে চাই লওক। তাতে কোম্পানীৰ আণ্ডাৰত হৈ যায় না, নৰে উঠাব এনে। অঁ